আজি পবিত্ৰ মহালয়া আৰু এই পবিত্ৰ মহালয়া উপলক্ষে ধুবুৰী চহৰত উখল মাখল পৰিৱেশ সৃষ্টি হৈছে। মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰীৰ নেতাই ধুবুৰী পাৰ্কত। নেতা ধুবুৰী পাৰ্কত চাব পাৰিছে যে ইয়াতে অগণন ৰাইজ ৰাতিপুৱাৰ পৰা ভিৰ কৰাৰ উপলক্ষে হৈছে। যিহেতু আজি মহালয়া উপলক্ষে নদীৰ পাৰত ফুৰিবলৈ বা নদীত গা ধুবলৈ হাজাৰ হাজাৰ মানুহ ইয়াতে উপস্থিত হৈছে। আৰু ধুবুৰী চহৰত আচলতে মহালয়া ক'বলৈ গ'লে এক বিশাল উৎসৱৰ দৰে সৃষ্টি হয়, কিয়নো ধুবুৰী চহৰত যিমান মানুহ আছে সকলো মানুহ ৰাতিপুৱা ওলাই আহি অংশগ্ৰহণ কৰে। আৰু এক শোভাযাত্ৰাও ক'ব লাগিব, ইয়াতে শোভাযাত্ৰা অনুষ্ঠিত হৈছে। এই ঢাক বজাই আছে। মই সামগ্ৰী দেখুৱাবলৈ মোৰ সহযোগীক মই অনুৰোধ জনাইছোঁ যে ধুবুৰী চহৰত চাব পাৰিছে কেনেধৰণৰ এক মহালয়া উপলক্ষে এক বিশাল আয়োজনৰ হৈছে। যিহেতু ঢাক বজাই চণ্ডীপাঠ কৰি স্তুতি কৰি ৰাইজ ওলাই আহিছে। আমি সামগ্ৰী দৃশ্য দেখুৱাই আছোঁ চহৰৰ পৰা। আৰু এই চাব পাৰিছে ঢাক বজাই আছে আৰু ইয়াতে আচলতে এক বিশাল আয়োজনৰ সৃষ্টি হৈছে। কিয়নো এতিয়া আমি ভিতৰলৈ বিশাল মানুহ সমাৱেশৰ সৃষ্টি হৈছে ধুবুৰী চহৰত। আৰু ইয়াতে হাজাৰ হাজাৰ মানুহ এতিয়া উপস্থিত হৈছে ধুবুৰী চহৰত। আমি সামগ্ৰিক দৃশ্য দেখুৱাই আছোঁ যে এইধৰণে গাড়ীত বজাই ইয়াতে চণ্ডীপাঠ কৰি এনেদৰে দুৰ্গা মাৰ ফটো লগাই ইয়াতে ওলাই আহিছে মানুহ। আগন্তুক দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত মহালয়াৰ দিন দেৱী পক্ষৰ আৰম্ভণিত ধুবুৰী চহৰত যে আনন্দ উদ্দীপনা আমি দেখা পাইছোঁ, সত্যি ভাল লাগিছে। আৰু মই মা দুৰ্গাৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যে আগন্তুক দুৰ্গা পূজা যেনে প্ৰতিজন সনাতনী মানুহৰ আনন্দ উৎসাহেৰে অতিবাহিত হয়, ইমানখিনি মই আশা ৰাখিছোঁ। আৰু মই মোৰ তৰফৰ পৰা আগন্তুক দুৰ্গা পূজাৰ কাৰণে মই ধুবুৰীবাসী ৰাইজক মই সমৰ্থন ধুবুৰীত মহালয়া বুলিলে হাজাৰ হাজাৰ মানুহ ৰাতিপুৱা ওলাই আহে, সকলোৱে নদীত গা ধুৱে বা নদীত ফুৰিব আহে। এই বিষয়ে তাৎপৰ্য জনাব নেকি? এইটো একচুৱেলি এইটো আমাৰ ধুবুৰীৰ ট্ৰেডিশ্যন। মই অতীতৰ পৰা দেখা পাইছোঁ মহালয়াৰ দিনা ধুবুৰী চহৰৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ওলাই আহে আৰু ইয়াৰ আনন্দ কৰাৰ কাৰণে। আৰু কিছুমান মানুহে আহে পিতৃ মাতৃ তৰ্পণ কৰাৰ কাৰণে ব্ৰহ্মপুত্ৰত গা ধুৱে। এইটো আমাৰ এটা পৰম্পৰা ধুবুৰী চহৰ। হয়, নিশ্চয়কৈ আমি যদি ভিতৰৰ ফালে যাবলৈ চেষ্টা কৰিছোঁ যে ইয়াতে নেতাই ধুবুৰী ঘাটত আমি পৰিৱেশ দেখুৱাইছোঁ যে ইয়াতে হাজাৰ হাজাৰ মানুহ ইয়াতে উপস্থিত হৈছে। আৰু যি পিতৃপক্ষক তৰ্পণ কৰা দিব বুলি হয় আৰু লগতে এক তাৎপৰ্যপূৰ্ণ এক আধ্যাত্মিক এক পৰিৱেশৰ সৃষ্টি হৈছে ধুবুৰী চহৰত। কিয়নো ধুবুৰী চহৰত মহালয়া বুলি ক'লে বিশাল মানুহৰ হাজাৰ হাজাৰ মানুহ ইয়াতে উপস্থিত হয়। আৰু আমি সামগ্ৰিক দৃশ্য দেখুৱাই আছোঁ ধুবুৰী চহৰৰ পৰা। যি আজি যিহেতু মহালয়া আৰু এই মহালয়া উপলক্ষে যি পিতৃপক্ষক তৰ্পণ কৰে বা এক নদীত গা ধুৱে বা আৰু এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়। আৰু ধুবুৰী চহৰত মহালয়া বুলি ক'ব লাগিলে এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। হাজাৰ হাজাৰ মানুহ ইয়াতে নদীৰ পাৰত নেতাই ধুবুৰী ঘাটত ওলাই আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।